নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত APSCত আহিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ বিগত সপ্তাহটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আমি আজি ডিছকাছ কৰিম কিন্তু ক্লাছটো আৰম্ভণি কৰাৰ আগত ক'ব বিচাৰিম যে আজি ৰবিবাৰটো এটা বিশেষ ৰবিবাৰ কিয়নো আজিয়ে হৈছে UPSC CSE প্ৰিলিমছ 2025 গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে UPSC প্ৰিলিমছত অৱতীৰ্ণ হৈছে সকলোলৈ মোৰ শুভকামনা থাকিলে আজিৰ ক্লাছটোৰ যদি PDF আপোনালোকক ৰিভিজন কৰিবলৈ লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত মই সেয়া উপলব্ধ কৰাম আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোক MCQবোৰৰ সঠিক উত্তৰবোৰ বিচাৰে মই তেখেতসকলক ক'ব বিচাৰিম যে আমাৰ এই ভিডিঅ'বোৰৰ ডেছক্ৰিপশ্যন ছেকশ্যনত আমি সঠিক উত্তৰবোৰ এটাচ কৰি দিয়া হয় প্ৰথমটো বাতৰি আজি পাতিব ওলাইছোঁ about the concert economy of Assam অসমত এটা নতুন পৰিৱেশৰ সৃষ্টিৰ প্ৰতিশ্ৰুতি লৈছে এই বছৰৰ পৰা অসম চৰকাৰৰ বৈঠকত কেবিনেটৰ বৈঠকত আৰু কনচাৰ্ট ইকনমিৰ পৰা অসমৰ কি লাভ হ'ব আৰু বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন দেশৰ পৰা আমি কি ধৰণে এই ইকনমিটোকো আকোৱালি ল'ব পাৰোঁ তাৰ বিষয়ে আমি এটা বাতৰি আলোচনা কৰিবলৈ গৈ আছোঁ তাৰ লগত ভাৰতবৰ্ষৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্যৰ ৰূপত ৰূপান্তৰ হৈ উঠিলে মিজোৰাম গতিকে ফুল্লি লিটাৰেট ষ্টেটৰ সঠিক উত্তৰটো সঠিক অৰ্থটো নেকি মানে ফুল্লি লিটাৰেট হ'ব লাগিলে কি একজন মানুহ 100% লিটাৰেট হ'ব লাগিব নেকি তাৰে বিষয়ে আমি কিছু কথা পাতিম হোৱাট ইজ দ্য ডেফিনেশ্যন অফ ফুল্লি লিটাৰেট ষ্টেট তাৰ লগতে অসমৰ এটা এজনী ইনফেক্ট নতুন AI এংকৰৰ ৰূপত আমি দেখিবলৈ পালোঁ অংকিতাক এই যোৱা সপ্তাহটো গতিকে অংকিতানো কোন কি কাম কৰিব অংকিতাই তাৰে বিষয়ে আমি অলপ আলোচনা কৰিম তাৰ লগতে এই যোৱা সপ্তাহত মই আপোনালোকক কাজিৰঙাৰ যি চৌদিশ আছিলে তাৰে অলপ এক্সপেনশ্যনৰ কথা পাতিছিলোঁ তাৰে স্পষ্টীকৰণ এই সপ্তাহটোত আনুষ্ঠানিক ৰূপত অসম চৰকাৰৰ কেবিনেটে দিলে গতিকে তাৰে বিষয়েও আমি কথা পাতিম যে কোন গাঁৱত কোন জেগাত কাজিৰঙা এক্সপাণ্ড কৰা হৈছে তাৰ লগতে সপ্তম খেলো ইণ্ডিয়া যুৱ খেল যি আছিলে তাতে অসমৰ প্ৰদৰ্শন কি ধৰণৰ আছিলে আৰু কি ধৰণে আমি খেলৰ মঞ্চত আগবঢ়াই নিব পাৰোঁ অসমখনক তাৰে বিষয়ে কথা পাতিম তাৰ লগতে তৃতীয়গৰাকী আমি মেঘালয়ৰ মহিলা দেখা পালোঁ যোনে ছাকচেছফুলি স্কেল কৰিলে মাউণ্ট এভাৰেষ্টত গতিকে এই বাতৰিটোৰ বিষয়ে আপোনালোকে কিছুমান প্ৰিলিমছত কুৱেশ্যন দেখিবলৈ পাৰে আৰু শেষত আমি দুগ্ধ প্ৰক্ৰিয়াকৰণৰ যি এটা নতুন প্ৰকল্প এই গুৱাহাটীৰ ৰাণীত আমি এষ্টাব্লিছ কৰিবলৈ গৈ আছোঁ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ তাৰ বিষয়ে আমি শেষৰ বাতৰিটোত ডিছকাছ কৰিম গতিকে আহকচোন আৰম্ভণি কৰোঁ এবাউট দ্য কনচাৰ্ট ইকনমি আপোনালোকে যদি এইবাৰ এই যিখন যোৱা কেবিনেটৰ বৈঠক আছিলে তাতে কি ডিচিজনছত দেখা পালে যে ডেভেলপিং এ কনচাৰ্ট ইকনমি ইন আছাম এখন অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে আৰু বাতৰি কাকতত আপোনালোকে চাগে পঢ়িছেও যে 2025ৰ পৰাই আমি আৰম্ভ কৰিলোঁ এনেকুৱা ধৰণৰ এটা ইকনমি নিৰ্মাণ কৰাৰ কাৰ্যসূচী আৰু তাৰে প্ৰথমখন যি কনচাৰ্ট হ'ব আমাৰ কিজানি 8 ডিচেম্বৰ তাৰিখে পোষ্ট মেলন বুলি এটা বেণ্ডক এজন ছিংগাৰক আমাৰ ইয়াতে নিমন্ত্ৰণ কৰা হৈছে গতিকে আপোনালোকে জানে যে নৰ্থ ইষ্টৰ লোকসকল নৰ্থ ইষ্ট বা অসমৰ লোকসকল মোৰ যিমান মানে অভিজ্ঞতা আছে নৰ্থ ইষ্টত ক'ব পাৰোঁ যে তেখেতসকল খুবেই সংগীত প্ৰেমী লোক আৰু তাৰেই কিছুমান আমি উদাহৰণ শ্বিলঙত দেখিবলৈ পাওঁ যে প্ৰত্যেক বছৰে বহুতো ডাঙৰ কনচাৰ্ট শ্বিলঙৰ প'ল' গ্ৰাউণ্ডছতে হওক বা বিভিন্ন জেগাত মানে শ্বিলঙৰ অনুষ্ঠিত কৰা হৈছিলে শ্বিলং চৰকাৰৰ পৰাই মানে মেঘালয় চৰকাৰৰ দ্বাৰা আৰু তাতেই আমি যোৱা বছৰ কিজানি আপোনালোকে মোতকৈ বেছি ভালকৈ জানিব তাতে কিছুমান ডাঙৰ বেণ্ড আহিছিলে যেনেকৈ এড শ্বিৰাণ আহিছিলে ব্ৰায়ান এডামছ এলেন ৱাকাৰ মাল্টিপল ছাচ বেণ্ডছ অসমতো আমি দেখা পালোঁ যোৱাবাৰ প্ৰতীক কুহৰ আহিছিলে দিলজিৎ দোসাঞ্জ আহিছিলে অমিত ত্ৰিবেদী আহিছিলে ইফ আই এম নট ৰং গতিকে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ইতিমধ্যে আমাৰ অসম তথা নৰ্থ ইষ্টত আছিলেই কিন্তু এই বস্তুটোক এটা চৰকাৰী প্ৰকল্পৰ ৰূপত আজিলৈকে কিজানি অসম চৰকাৰত লোৱা হোৱা নাছিলে আৰু প্ৰথমটো খোজ তাৰে এই বছৰৰ পৰা লোৱা আৰম্ভণি কৰা হ'ল কিন্তু কনচাৰ্ট ইকনমিটো ডেভেলপ কিয় কৰিব লাগেনো পোনপ্ৰথমে আপোনালোকে বুজিব লাগিব যে কনচাৰ্ট ইকনমিৰ যিটো ইকনমি হয় ৰেভিনিউ মডেল হয় সেইটো কি হয় আৰু কিমান ডাঙৰ হ'ব পাৰে তাৰে কাৰণে মই উদাহৰণ দিব বিচাৰিম যে টেইলৰ ছুইফ্ট বুলি এগৰাকী ছিংগাৰ আছে আমেৰিকান ছিংগাৰ আপোনালোকে জানে নেকি টেইলৰ ছুইফ্টক কোনে জানে কোনে টেইলৰ ছুইফ্টৰ গান শুনিছে মোক কমেণ্ট ছেকশ্যনত জনাবচোন টেইলৰ ছুইফ্টৰ এটা ৱৰ্ল্ড ৱাইড টুৰ হয় এৰাছ টুৰ বুলি আপোনালোকে যদি গুগলত মাৰি দিয়ে এৰাছ টুৰ তেতিয়া আপোনালোকে টেইলৰ ছুইফ্টৰ এইটো গম পাই যাব বহুতো ধুনীয়া গান তেওঁৰ মানে আমি যেতিয়া সৰু আছিলোঁ কিজানি আপোনালোকে শুনিছিলোঁ লাভ ষ্টৰী বুলি এটা গান আছিলে আগষ্ট বুলি এটা গান আছে লাভাৰ বুলি ব্লেংক স্পেচ বুলি এনেকুৱা ধৰণৰ কিছুমান বিখ্যাত গান মানে
যদি আপোনালোকে ইংৰাজী গান শুনে তেনেহ'লে নিশ্চিতৰূপে টেইলৰ ছুইফ্টক জানিব। তেওঁৰ এই গোটেই ৰেভিনিউ মডেলটো ৱাশ্বিংটন পষ্টত আহিছিলে। মই ৱাশ্বিংটন পষ্ট পঢ়ি আছিলোঁ, তাতে এটা আৰ্টিকলত পালোঁ যে টেইলৰ ছুইফ্টৰ যিটো এই এৰাছ টুৰ হয়, তাৰে যিটো আপোনাৰ টোটেল ইকনমিক ইম্পেক্ট, এইটো মই কোৱা নাই যে টেইলৰ ছুইফ্টে ইমান টকা কামনি কৰিছে, সেইটো নাই কোৱা। মই কৈছোঁ টোটেল ইকনমিক ইম্পেক্ট ৱাজ এৰাউণ্ড $5.7 বিলিয়ন। মিলিয়নো নহয়, $5.7 বিলিয়ন। ইয়াতে কি কি সোমাই আছে আপোনালোকে বুজিব লাগিব যে অকল টিকেটৰ দাম ইয়াতে সোমাই থকা নাই। এই যিটো এটা বৃহত্ত পৰিমাণত আমি দেখা পাইছিলোঁ স্পেণ্ডিং হৈছে, কি কি বিভিন্ন দিশত হয় আপোনালোকে চাব। টিকেটত ডেফিনেটলি হয়, কিন্তু তাৰে লগতে আপোনালোকে নাজানে জানো যে এনেকুৱা ধৰণৰ কিছুমান কনচাৰ্ট হ'লে বাহিৰৰ লোকসকলেও আমাৰ ইয়ালৈকে ভ্ৰমণ কৰিব। গতিকে ট্ৰেভেলিং, তাৰে লগতে লজিং, হোটেল ইণ্ডাষ্ট্ৰী আহি কিনে দুদিনটো থাকিব, কাৰণ কি কনচাৰ্টবোৰ জেনেৰেলি ৰাতি হয়, গতিকে আপোনালোকে নেক্সট দিনাখন অকণমান ৰেষ্ট ল'ব লাগিব। গতিকে হোটেল ইণ্ডাষ্ট্ৰী, হস্পিটেলিটি ইণ্ডাষ্ট্ৰী, ট্ৰেভেলিং ইণ্ডাষ্ট্ৰী, টুৰিজম ইণ্ডাষ্ট্ৰী, তাৰ লগতে আউটফিট। কিছুমান কনচাৰ্টত মই দেখা পাইছোঁ, বিশেষভাৱে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকত, য'ত এটা মানে ড্ৰেছ কোড আউটফিট থাকে, যেনেকৈ ভেম্পায়াৰ আউটফিট। গোটেই যিসকল লোক যাব গোটেই ভেম্পায়াৰ আউটফিট বা পিংক আউটফিট এটা পিন্ধি যাব চবে, মানে এনেকুৱা ধৰণৰ কিছুমান থিমড আউটফিট থাকে। গতিকে তাৰে কাৰণে যিটো মাৰ্চেণ্ডাইজ ইণ্ডাষ্ট্ৰী আছে বা আউটফিট ইণ্ডাষ্ট্ৰী আছে, যিটো টেক্সটাইল ইণ্ডাষ্ট্ৰী আছে, তাৰে বৃদ্ধি হ'ব। তাৰ লগতে ফুড এণ্ড ড্ৰিংকছ। এতিয়া কোনোবা ইমান ডাঙৰ এখন কনচাৰ্ট এটেণ্ড কৰিবলৈ আহিছে, খোৱা লোৱাটো কৰিবই লাগিব, ছফ্ট ড্ৰিংকছ বিক্ৰী কৰিবই লাগিব। গতিকে বেভাৰেজেছ এণ্ড ফুড এণ্ড ড্ৰিংকছৰো এটা বৃদ্ধি আমি দেখিবলৈ পাওঁ। আৰু তাৰ লগতে মাৰ্চেণ্ডাইজ ইণ্ডাষ্ট্ৰী। চাওক, যিকোনো কনচাৰ্টত এটা মমেণ্টো হিচাপে কিছুমান ৰিষ্ট বেণ্ডছে হওক, কিছুমান বেকপেকছ হওক, বা কিছুমান টি শ্বাৰ্টছ হওক, কিছুমান জাৰ্চিজ হওক, কিছুমান আপোনাৰ কেপছ হ'ব পাৰে, এনেকুৱা ধৰণৰ কিছুমান মাৰ্চেণ্ডাইজ য'ত এৰাজ বুলি লিখা থাকিব বা টেইলৰ ছুইফ্ট বুলি বা TS বুলি লিখা থাকিব, চাম কাইণ্ড অফ মানে চিম্বলিক মমেণ্টো অফ দেট এৰিয়া, যে এইখন জেগাত গুৱাহাটীত টেইলৰ ছুইফ্টৰ এটা টুৰ হৈছিলে। সেনেকুৱা ধৰণৰ বস্তু বহুতে কিন্তু কিনে। আৰু এই গোটেইবোৰ খৰচ যদি আপোনালোকে জোৰ লগাই কিনে চাই, দেন টোটেল স্পেণ্ডিং ইণ্ডিভিজুৱেলি কমো $1200 বা $1300 হয় এজন মানুহৰ। আৰু তেনেকুৱাকৈ আপুনি যদি গোটেই ইম্পেক্টটো চাই কিমান মানুহ আহিছে, দেন ডেফিনেটলি ডেট বিকামছ অ'ভাৰঅল যিটো ইম্পেক্ট হয় 5.7 বিলিয়নলৈকে হয় এষ্টিমেটেড। গতিকে বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰীত ইয়াতে অসম চৰকাৰে টেপ কৰিবলৈ ওলাইছে। কিন্তু আমাৰ জানো গুৱাহাটীত আৰম্ভণিৰ পৰা আমি এনেকুৱা ধৰণৰ এটা ক্ৰাউড, আমি এনেকুৱা ধৰণৰ এটা স্পেণ্ডিং দেখিবলৈ পাম? কি জানি নাপাওঁ। মানে ধৰি লওক টেইলৰ ছুইফ্টত যদি গুৱাহাটীত মাতাৰ খৰচ হ'ল 100 কোটি টকা, ধৰি লওক টেইলৰ ছুইফ্টে 100 কোটি টকা বিচাৰে। এতিয়া এইবোৰ গোটেই মিলি কিনে বা টিকেটিঙৰ যিটো খৰচ হয় সেইখিনি মিলি কিনে ধৰি লওক যোগদান হ'ল যে 70 কোটি টকাহে জোৰ লাগিলে। চাওক, ইয়াতে বহুত ফৰেনাৰ্ছো আহিব হা, আপোনালোকে নাভাবিব যে টেইলৰ ছুইফ্টৰ নিচিনা এজনী গায়িকাই যদি ইয়াতে গান গায়, ঠিক আছে, এটা সংগীতানুষ্ঠান কৰে, তেনেহ'লে অকল গুৱাহাটী বা অসমৰ মানুহ ইয়াতে নাথাকে, ডুবাইৰ পৰাও মানুহ আহিব। মোৰ এতিয়াও মনত আছে, মোৰ বন্ধু এজনে ডুবাইত কিবা এটা কনচাৰ্ট হৈছিলে, কাৰ হৈছিলে মই পাহৰিলোঁ, কোল্ডপ্লেৰ হৈছিলে নে আই জাষ্ট ফৰগট, বাট এনেকুৱা ডাঙৰ বেণ্ড এটা আছিলে হা, কোল্ডপ্লেৰ হৈছিলে চাগে। গতিকে কোল্ডপ্লে কনচাৰ্ট চাবলৈ ইয়াৰে পৰা, অসমৰ পৰা ডুবাইলৈ গৈছিলে। গতিকে তেনেকুৱা ইণ্টাৰনেশ্যনেল ক্ৰাউডো আহিব, ঠিক আছে। গতিকে 70 কোটি টকা ধৰি লওক টিকেটিং এণ্ড অল দিছ পৰা আমি যোগদান কৰিব পাৰিলোঁ, কিন্তু বাকী যিটো 30 কোটি থাকি গ'ল, সেইখিনিতো নিদিলে টেইলৰ ছুইফ্ট নাহিবই। গোটেই বস্তুটো, গোটেই ইকনমিটোৱে কলাপছ হ'ব। আৰু যিকোনো বস্তু আৰম্ভণিত আপোনালোকে জানে অলপমান পুছ লাগিব, আৰু সেই বস্তুটোকে অসম চৰকাৰে এতিয়া ভাইবিলিটি গেপ ফাণ্ডিঙৰ দ্বাৰা, VGFৰ দ্বাৰা, যিটো ইকনমিক্সত আপোনালোকে ইতিমধ্যে পঢ়ে, আৰম্ভণি পৰ্যায়ত অন্ততঃ সহায় কৰিবলৈ মানে প্ৰতিশ্ৰুতি লৈছে। গতিকে এনেকুৱাকৈ মানে চৰকাৰে কি বিচাৰিছে, আছাম গভৰ্ণমেণ্ট ইজ ইন এ পজিশ্যন কি আমি ঐতিহ্যৰ দিশত, আমি কালচাৰেলি, হেৰিটেজ ৱাইজ বা টুৰিজম ৱাইজ বা প্ৰাকৃতিক সৌন্দৰ্য দিশত আমি খুবেই ধনী। গতিকে আমি অসমখনত এটা কনচাৰ্ট ইকনমিৰ নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ আৰম্ভণি কৰিব বিচাৰিছোঁ। এতিয়া আপোনালোকে আৰু চাব লাগিব যে ইয়াতে কি কি বুষ্ট হ'ব। মই অকণমান চমুকৈ ইয়াতে পইণ্টছবিলাক লিখি দিছোঁ, বুজালোৱে টুৰিজম কেনেকৈ বুষ্ট হ'ব, ইকনমিক ইম্পেক্ট কোন কোন জেগাত হ'ব। চাওক, ইয়াতে জবছো কিন্তু নিবনুৱাসকলেও বহুতো ইয়াতে চাকৰি জেনেৰেট হোৱা দেখা পাব। বিভিন্ন ধৰণৰ ফুড বেভাৰেজেছ ইণ্ডাষ্ট্ৰীত বা হস্পিটেলিটি ইণ্ডাষ্ট্ৰী, এতিয়া 5 ষ্টাৰ হোটেল আৰু এখন এটা নিৰ্মাণ হোৱাৰ কথা চলিছে এডভান্টেজ অসমৰ অধীনত। গতিকে তাৰে পৰা আমাৰ হোটেলত
হোটেল হস্পিটেলিটি ইণ্ডাষ্ট্ৰীত জবছ ক্ৰিয়েট হ'ব, আউটফিট টেক্সটাইল ইণ্ডাষ্ট্ৰীত জবছ ক্ৰিয়েট হ'ব, মাৰ্চেণ্টাইজ ইণ্ডাষ্ট্ৰীত, হেণ্ডিক্ৰাফ্ট ইণ্ডাষ্ট্ৰীত জব ক্ৰিয়েট হ'ব। গতিকে বিভিন্ন ধৰণৰ জব ক্ৰিয়েশ্যন বা টুৰিজম বুষ্টিং হ'ব। আৰু চাওক, যিসকল মানুহ ইয়াতে আহিব টেইলৰ ছুইফ্টক চাবলৈ, তেখেতসকলে কিন্তু কামাখ্যা ভ্ৰমণ নকৰাকৈ নাযাব, তেখেতসকলে কাজিৰঙা ভ্ৰমণ নকৰাকৈ নাযাব। গতিকে এসপ্তাহ 10 দিনৰ এটা ট্যুৰ চৌদিশে মানে বিয়পি উঠিব। গতিকে অসমখন তেনেকুৱাকৈ আৰু সোণালী ৰূপ গ্ৰহণ কৰি ল'ব পাৰিব। গতিকে টুৰিজম, ইকনমিক, কালচাৰেল প্ৰমোশ্যন, যে অসমত ইমান ডাঙৰ কনচাৰ্ট হৈছে, অসমত এলেন ৱাকাৰ আহিব, অসমত টেইলৰ ছুইফ্ট আহিব। গতিকে অসমখনৰ যিটো পৰিচয়, সেইটো এটা বিশ্বজুৰি স্বীকৃতিও পাবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে বুজিব লাগিব যে ইয়াতে টেপ কৰা খুব এটা সহজ হৈ থকা নাই এতিয়ালৈকে। আপোনালোকে যদি চাই যে ফৰ এক্সাম্পল মিউজিক কনজিউম কিমানে কৰে, এইটো ইণ্ডিয়াৰ ডেটা হয়। গোটেই ভাৰতবৰ্ষৰ যদি আপোনালোকে চাই, আপোনালোকেও চাগে স্পটিফাই শুনে, নহয়নে? স্পটিফাই প্ৰিমিয়াম আপোনালোকে কিনে জানো? ক'বচোন, কিমানজনে স্পটিফাই প্ৰিমিয়াম নিকিনাকৈ গান শুনি আছে? দ্যাট নাম্বাৰ ইজ 87 to 80%। মানে 80 to 87% যি জনসংখ্যা আছে ভাৰতৰ, তেখেতসকলে কোনো প্ৰিমিয়াম ভাৰ্জন অফ মিউজিক কনজিউম নকৰে। এমেজন মিউজিক আছে বা ইউটিউব মিউজিক আছে বা স্পটিফাই প্ৰিমিয়াম আছে, তেনেকুৱা ধৰণৰ প্ৰিমিয়াম ছাৰ্ভিচেছ ইউজ নকৰে। তেওঁলোকে ফ্ৰী, য'ত এডছো ৰান হয়, তেনেকুৱা ধৰণৰ এপছবিলাকে ইউজ কৰে। কিন্তু কিছুসকল আছে, 10 to 15% এছপিৰেশ্যনেল ছেগমেণ্ট আছে, যোনে ধৰক they consume music on streaming television that is bundled with data, e-commerce and কেবল ছাবস্ক্ৰিপশ্যন। গতিকে 10-15% এনেকুৱা লোক আছে। আৰু প্ৰিমিয়াম ছেগমেণ্টত অকল 3-5% লোক আছে, যোনে পইচা দি কিনে মিউজিক ষ্ট্ৰিমিং, কনচাৰ্ট, থিম ডাইনিং অপশ্যনছ বা মাৰ্চেণ্টাইজ কিনে। গতিকে দ্যাট মানে ছেগমেণ্ট অফ পিপল ইজ লেছ। কিন্তু এটা টিকেটৰ দাম ইমান বেছি হৈ যায়, বা লাহে ধীৰে ইয়াৰেও অলপ পিয়াৰ প্ৰেছাৰ এইফালে আহিব, কিছু লোক শ্বিফ্ট হ'ব। ইয়াতে আৰ্নষ্ট এণ্ড য়ঙৰ এটা ৰিপৰ্ট আছিলে, যিসকলে কৈছে যে এতিয়ালৈকে মাত্ৰ 4 মিলিয়ন লোক আছে যোনে পেইড মিউজিক এপছবিলাক ইউজ কৰে, কিন্তু সেইটো বস্তুকে 8 মিলিয়ন হৈ উঠিব 2025লৈকে। গতিকে ইণ্ডাষ্ট্ৰিটো উঠি আছে, আৰু তাতেই প্ৰথমটো খোজ অসমে ইতিমধ্যে ইয়াতে পেলাইছে। গতিকে আপোনালোকে বুজি পাইছেনে গোটেই কনচেপ্টটো, ইকনমিটোৰ এই কনচেপ্টটো আপোনালোকে বুজিব লগা আছিলে। আৰু এনেকুৱা আমি মানে বিশ্বত বিভিন্ন জেগাত আমি দেখিবলৈ পাইছোঁ, যেনেকৈ মিউজিক চিটি বুলি কয় নেচভিলে, টেনিচি, USA হয় এখন চিটি। ইয়াতে এনুৱেলি কমো 14 মিলিয়ন ভিজিটাৰ্ছ আহে, এনুৱেলি, প্ৰত্যেক বছৰে, বিকজ অফ অল দিছ ইকনমিজ। এণ্ড তাতে আমি কমো $7 বিলিয়ন এটা টুৰিজম, মিউজিক, অল দিছ ছাইড ছেগমেণ্টৰ যিবিলাক ইণ্ডাষ্ট্ৰিজ আছে, সেই গোটেইখিনি যোগদান হৈ কিনে এনেকুৱা এটা ইকনমিৰ ৰেভিনিউ নম্বৰ এচিভ কৰিবলৈ পাৰিছোঁ। বা আমি যদি ভাৰতবৰ্ষৰো উদাহৰণ লওঁ, নতুন দিল্লী বা গোৱা বা মুম্বাইত এনেকুৱা বিভিন্ন কনচাৰ্ট হৈ থাকে, যেনেকৈ ফৰ এক্সাম্পল NH7 উইকেণ্ডাৰ, বাকাৰ্ডি এৰেনা, ঠিক আছে, এনেকুৱা ধৰণৰ আৰ্টিষ্ট, কোল্ড প্লে আহিছিলে, এড শ্বিৰাণ আহিছিলে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক ৰেভিনিউজ আছে, ইতিমধ্যে বিভিন্ন জেগাই, বিভিন্ন চহৰে সেইটোৰ ওপৰত টেপ কৰিবলৈ চেষ্টা কৰিছে। আৰু অসম বা গুৱাহাটীও এতিয়াও পিছ পৰি নাথাকে। খালি মোৰ কথা ইয়াতে এটাই আছে যে ৱেষ্টাৰ্ণ ইনফ্লাক্স হ'ব ইয়াতে, ৱেষ্টাৰ্ণ কালচাৰ বিয়পি আহিব, ইতিমধ্যে আহিছেই গুৱাহাটীত। আমি যাতে নিজৰ অসমীয়া সমাজৰ যিখিনি আমাৰ লোকগীত আছে, বিয়ানাম আছে, থিয়নাম আছে, বা আমাৰ যিটো লোক সংস্কৃতি আছে, সেইটো যাতে আমি পাহৰি নাযাওঁ। গতিকে কনচাৰ্ট এটেণ্ড কৰাটো ভাল কথা, কিন্তু বিহুৰ মঞ্চ যাতে আমি পাহৰি নাযাওঁ, সেই বেলেঞ্চটো যাতে আমি মেইনটেইন কৰি আগবাঢ়ি যাওঁ। মোৰ নৱপ্ৰজন্মলৈ এইটোৱে অনুৰোধ থাকিলে যে আমি দুইটাকে মিলি জুলি আগবঢ়াই অসমখনক লৈ যাব লাগিব। প্ৰথমে গুৱাহাটীত আৰম্ভ হ'ব বুলি কৈছে, তাৰপিছত লাহে ধীৰে এইটো ডিব্ৰুগড়, যোৰহাট, অন্যান্য চহৰলৈও বিয়পাই লৈ যোৱা যাব। কনচাৰ্ট ইকনমি অফ আছাম। বুজি পালে নাই জনাব কমেণ্ট ছেকশ্যনত। এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন ইয়াতে মই এইবছৰ মানে এক্সপেক্ট কৰিবলৈ পাৰোঁ, তাৰে বিষয়ে এটা প্ৰশ্ন আনিছোঁ। আপোনালোকে SPM ষ্টুডেণ্ট হ'লে আমাৰ এপত ছাবমিট কৰিব, ইয়াৰে উত্তৰটো মূল্যায়ন পাব। নেক্সট বাতৰিটো হৈছে যে মিজোৰাম achieved to be the first fully literate state of Assam of India. কিন্তু আপোনালোকে এই ফুল্লি লিটাৰেট যিটো ষ্টেটাছ, ফুল্লি লিটাৰেট মানে কি? 100% লিটাৰেচি। মানে মিজোৰামত কি এনেকুৱা এজনো মানুহ নাই নেকি যোনে লিখিব পঢ়িব নাজানে? দ্যাট ইজ ন'। ঠিক আছে, গতিকে আমি পোনপ্ৰথমে বুজিব লাগিব যে ফাৰ্ষ্ট ফুল্লি লিটাৰেট ষ্টেট মানে কি। কিন্তু তাৰে আগত আমি বুজিব লাগিব যে আমি একচুৱেলি কংগ্ৰেচুলেট কৰিব লাগিব যে নৰ্থ ইষ্টৰ, ঠিক
ঠিক আছে উত্তৰ পূব ভাৰতৰ এখন ৰাজ্যই যে আমি জেনেৰেলি দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যৰ নাম শুনি থাকোঁ যেনেকৈ ফৰ এক্সাম্পল কেৰেলা ৱাজ কনচিডাৰ্ড টু বি ওৱান অফ দ্য মষ্ট লিটাৰেট ষ্টেটছ অফ ইণ্ডিয়া কিন্তু কেৰেলাকো পিছ পেলাই আমাৰ মিজোৰাম এতিয়া আগশাৰীৰ এখন ৰাজ্য হৈ উঠিছে যোনে প্ৰথমবাৰৰ বাবে ফুল্লি লিটাৰেট ষ্টেটৰ এই ৰেকগনেশ্যনটো আনুষ্ঠানিক ৰূপত পালে আমি স্মৰণ কৰিব লাগিব চিফ মিনিষ্টাৰ শ্ৰী লাল দহুমা তেখেতেই এই যিটো বাতৰি আছিলে পোনপ্ৰথমে নিউজ মিডিয়াত ক'লে আৰু এই যিটো গোটেই ফুল্লি লিটাৰেট ষ্টেটাছ পোনপ্ৰথমে আমি বুজিব লাগিব লিটাৰেচি মানে কি আপোনালোকে বুজক যে লিটাৰেট মানে এনেকুৱা নহয় যে তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী আছে বা গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে বা মেট্ৰিক পাছ কৰিছে বা হাই ছেকেণ্ডেৰী পাছ কৰিছে নহয় লিটাৰেচি মানেই হৈছে যে যিকোনো ভাষাত যিকোনো এটা ভাষাত আপোনালোকে যদি পঢ়িব জানে আপোনালোকে যদি কথা ক'ব জানে আৰু আপোনালোকে যদি লিখিব জানে ঠিক আছে ৰিডিং ৰাইটিং এণ্ড স্পিকিং এই তিনিটা বস্তু যিকোনো ভাষাত বেছিক লেভেল যদি জানে দেন ইউ আৰ কনচিডাৰ্ড টু বি লিটাৰেট আনুষ্ঠানিক ৰূপত আপোনালোকে যদি নিজৰ চহীটো কৰিব পাৰে লিখিত ৰূপত আপোনালোকে যদি আঙুঠা নলগাই কিনে চহীটো লিখিত ৰূপত কৰে জেনেৰেলি কনচিডাৰ্ড টু বি লিটাৰেট বুজি পাইছে এইটো হৈছে অৰ্থ লিটাৰেচিৰ এতিয়া তাৰে ওপৰতো বুজিব লাগিব যে একচুৱেলি মিজোৰামৰ 100% লোক কিজানি আজিও লিটাৰেট নহয় ভাৰত চৰকাৰে কৈছে যে আমি লিটাৰেচি কাক বুজাম লিটাৰেচিৰ অৰ্থ হৈছে যে এনি ষ্টেট যিকোনো ৰাজ্য যাৰ 95% এণ্ড এবাভ লোক যদি লিটাৰেচি ৰেট আছে মানে লিটাৰেট হৈ উঠিছে তেনেহ'লে সেইখনক আমি ফুল্লি লিটাৰেট ষ্টেট বুলি গণ্য কৰিব পাৰোঁ মানে ফুল্লি লিটাৰেট ষ্টেটৰ অৰ্থ এয়া নহয় যে 100% লোক লিটাৰেট সেইটো সম্ভৱো নহয় কিজানি 95%তকৈ ওপৰত যদি যিকোনো ৰাজ্যই এচিভ কৰিছে তেনেহ'লে উই কেন কনচিডাৰ ডেট এজ ফুল্লি লিটাৰেট ষ্টেট বিভিন্ন ৰাজ্যৰ যদি আপোনালোকে ইয়াতে ষ্টেটিষ্টিক্সবিলাক চাই দেন দেৰ আৰ ভেৰিয়াছ ষ্টেটছ যোনে এনেকুৱা ধৰণৰ নাম্বাৰ্ছ প্ৰজেক্ট কৰি আমি 2024ত এক্সপেক্ট কৰিব পাৰোঁ কিন্তু পোনপ্ৰথমে আপোনালোকে বুজিব লাগিব যে এই ফুল্লি লিটাৰেট কৰাৰ প্ৰক্ৰিয়াটোত কি কি কাম কৰিছে মিজোৰাম চৰকাৰে চাওক আপোনালোকে আগতে বুজক যে নৱপ্ৰজন্মক লিটাৰেট কৰাটো এতিয়া বৰ বেছি এটা হাৰ্ডল হৈ থকা নাই কাৰণ কি নৱপ্ৰজন্মই বুজি পায় যে শিক্ষাৰ কি মাহাত্ম্য এডুকেশ্যনৰ কি ভেলিউ কিন্তু যদি এখন ৰাজ্য আমি সম্পূৰ্ণৰূপে সাক্ষৰ ৰাজ্যৰ ৰূপত ৰূপান্তৰ কৰিব লাগিব তেনেহ'লে আমি পোনপ্ৰথমে শিক্ষা প্ৰদান কৰিব লাগিব আমাৰ আজু আইতাসকলক আমাৰ আজু ককাসকলক আমাৰ ককাসকলক আমাৰ আইতাসকলক কাৰণ কি সেই যুগত শিক্ষাৰ ইমান মূল্য নাছিলে কি জানি আছিলে কিন্তু আৰু জেনেৰেলি ফিমেল লিটাৰেচিটো আমি সদায় কম দেখিবলৈ পাওঁ আমাৰ মহিলাসকলক আমাৰ মাসকলক আমাৰ আইতাসকলক আমাৰ আজু আইতাসকলক শিক্ষা সিমানকৈ প্ৰদান কৰা নাছিলে যিমান কি আমাৰ ভণ্টিসকলক বা আমাৰ ছোৱালীসকলক এতিয়া প্ৰদান কৰা হৈছে বুজি পাইছেনে গতিকে এই যিটো প্ৰক্ৰিয়া আছিলে দ্যাট ৱাজ ডান আণ্ডাৰ উল্লাস মানে কি হয় হোৱাট ইজ দ্য ফুল ফৰ্ম অফ উল্লাস আণ্ডাৰষ্টেণ্ডিং অফ লাইফ লং লাৰ্ণিং ফৰ অল ইন ছ'চাইটি আৰু এই উল্লাস ক্ৰাইটেৰিয়াৰ অন্তৰ্গততে আমি দেখিবলৈ পালোঁ যে মিজোৰামৰ লিটাৰেচি ৰেট আজি 20 মে 2025ত কিমান হৈছে 98.2% হৈছে বুজি পাইছে গতিকে ইমানখিনি লিটাৰেচি ৰেট কেনেকৈ আনিলোঁ আমি অকল নৱপ্ৰজন্মৰ সহায়ত আমি নোৱাৰিমগৈ আমি কি কৰিলোঁ আমি এনেকুৱা ধৰণৰ ককা আইতাসকলকো শিক্ষা প্ৰদান কৰিলোঁ বেছিক মই কোৱা নাই যে ইঞ্জিনিয়াৰিং কৰিব লাগিব মেডিকেল কৰিব লাগিব জাষ্ট ৰিডিং ৰাইটিং এণ্ড স্পিকিং এই তিনিটা বস্তু যদি পাৰিছে তেনেহ'লে ইউ আৰ লিটাৰেট আপোনালোক শ্বকড হ'ব 2011 চেঞ্চাছৰ অধীনত আমি কি ডেটা পাইছিলোঁ যে কমো 25 কোটি নন লিটাৰেট ইণ্ডিভিজুৱেলছ আছে হু ইজ ইন দ্য এজ গ্ৰুপ অফ 15 এণ্ড এবাভ আৰু এই উল্লাস স্কিমটোৱে কি প্ৰকল্প লয় যে যিসকল লোকৰ বয়স 15 বছৰতকৈ বেছি তেখেতসকলক আমি শিক্ষা প্ৰদান কৰিম চাওক 15 বছৰ মানে কি আপোনালোকে মেট্ৰিক পাছ কৰিছিলে কিজানি 15 বা 16 বছৰৰ বয়সত হয় নহয় যিসকলৰ শিক্ষা প্ৰদান নহয় তেতিয়ালৈকে অলপ দেৰি হৈ যায় বহুতে দ্বিধাবোধ কৰে বহুতে সংকোচ কৰে যে আমাৰ এতিয়া বয়স হৈ গ'ল আমি আৰু এতিয়া স্কুল যাম নেকি কিন্তু নহয় যদি ৰাজ্যখনক আমি এটা লিটাৰেট ষ্টেটাছ দিব লাগিব ফুল্লি লিটাৰেচি দিব লাগিব তেনেহ'লে আমি লাজ কৰিব নোৱাৰোঁ আমি এই বয়সতো শিক্ষাৰ আমি পোহৰ ল'ব লাগিব গতিকে এই প্ৰকল্পটোৱে উল্লাস বা নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰমৰ অন্তৰ্গতত কৰা হৈছিলে ইয়াক আমি কেতিয়াবা NILP বুলিও কওঁ নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰাম বুজি পাইছেনে গতিকে এই যিটো উল্লাস স্কিম আছিলে তাৰ কি প্ৰকল্পটো হৈছে যে 15 বছৰতকৈ
ওপৰৰ যিসকল লোক আছে তেখেতসকলক আমি লিটাৰেচি দিম নৱপ্ৰজন্মক শিক্ষা প্ৰদান কৰা এতিয়া চেলেঞ্জ নহয় চেলেঞ্জেছ কি অল্ড পপুলেশ্যনটো কেনেকৈ শিক্ষা প্ৰদান কৰিম থ্ৰু উল্লাস স্কিম আৰু এই উল্লাসৰ অন্তৰ্গত কি হয় আমাৰ বেচিক ৰিডিং ৰাইটিং এণ্ড নিউমাৰেচি স্কিলছ এনৰিচ কৰোৱা হয় যিকোনো তেওঁৰ লোকভাষাত গতিকে দুটা ক্ৰাইটেৰিয়া মানে মিজোৰাম মডেলটোত মই কি দেখা পালোঁ ফাৰ্ষ্ট ইজ 15+ পপুলেশ্যন আৰু ছেকেণ্ড ইজ ইউজ অফ লোকেল লেংগুৱেজ আমাৰ স্থানীয় যি ভাষা আমি এতিয়া অসমৰ গাঁৱত গৈ কিনে তেখেতসকলক ক'ব নোৱাৰোঁ যে ৰিডিং ৰাইটিং এণ্ড স্পিকিং আপোনালোকে ইংৰাজীত কৰক আমি ক'ব লাগিব তেখেতে অসমীয়াত কৰক বড়ো লোকসকলক বড়োত কৰক যিকোনো এটা ভাষা আপোনালোকে জানিলেও আপোনালোক লিটাৰেট ষ্টেটাছটো পাবলৈ সক্ষম হ'ব গতিকে বুজি পাইছে এইখিনি বস্তু আৰু এই কামটো কৰাটো আমি দেখিবলৈ পাইছিলোঁ যে বহুতো ভলেণ্টিয়াৰ টিচাৰ্ছ নিজে আগবাঢ়ি আহে গতিকে বহুতো শিক্ষিত লোক এনেকুৱা আছে যোনে গাঁৱে ভৈয়ামে নিজে মানে বিনামূলীয়াকৈও এনেকুৱা ধৰণৰ কাম কৰিছে সহায় কৰিছে যাতে শিক্ষাৰ পোহৰ তেওঁলোকে যি পাবলৈ সক্ষম হৈছিলে সেই পোহৰ অন্য এজনলৈও তেওঁলোকে আগবঢ়াই দিবলৈ বিচাৰিছিলে কষ্ট কৰিছে গতিকে এই গোটেইখিনি বস্তু জোৰ লাগি কিনে আমি দেখিবলৈ পালোঁ যে মিজোৰাম প্ৰথমখন ভাৰতৰ সম্পূৰ্ণ সাক্ষৰ ৰাজ্যৰ ৰূপত ৰূপান্তৰ হৈ উঠিলে গতিকে ইয়াতে NILP প্ৰগ্ৰেমটোৰ কথা মই ক'লোৱে কেম্পেইন ফৰ অল প্ৰগ্ৰাম আছিলে য'ত ইমানজন ভলেণ্টিয়াৰ যে আগবাঢ়ি আহি মই যে ক'লোঁ ভলেণ্টিয়াৰিং কৰি কিনে শিক্ষা প্ৰদান কৰিছিলে ঠিক আছে গোটেই কমিউনিটি ইনভলভমেণ্ট আছিলে ভলেণ্টিয়াৰ্ছ ৰিচ ৰিম'ট ভিলেজেছ অলছ' ভিতৰতকৈ ভিতৰৰ গাঁৱত গৈ কিনেও শিক্ষা লাভ প্ৰদান কৰিছিলে আৰু সেই মানে সহায়তে আজি মিজোৰাম এনেকুৱা এখন ৰাজ্য হৈ উঠিলে আচ্ছা এতিয়া আপোনালোকে এই নাম্বাৰটো মনত ৰাখিব হা প্ৰিলিমছত মোৰ লাগিছে আহিব যে মিজোৰাম এচিভড 100% লিটাৰেচি ইন 2025 that's why it is called fully literate but it is wrong Mizoram achieved only 98.2% আৰু any state above 95% can be declared as fully literate ঠিক আছে এইটো বুজি পাইছে আৰু ভাৰতবৰ্ষৰ এই যদি গোটেই যাত্ৰাটো চাই আপোনালোকে খুবেই অনুপ্ৰেৰণা পাব চাওক আমাৰ যেতিয়া স্বাধীন হৈছিল আমাৰ 14% লোক আছিলে অকল লিটাৰেট গোটেই ভাৰতবৰ্ষৰ দেই আজিৰ ডেটত লিটাৰেচি ৰেট কিমান হয় ভাৰতত ক'বচোন কমেণ্ট ছেকশ্যনত যেতিয়া আমাৰ ভাৰত স্বাধীন হয় 47ত 14% লিটাৰেচি ৰেট আছিলে 51লৈকে 18% কৰিলোঁ 61ত 28% 71ত 34% 43% গৈ 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 আজি এখন এনেকুৱা ৰাজ্যৰ ৰূপান্তৰ হৈ উঠিছে যে যোনে সম্পূৰ্ণ সাক্ষ্য মানে ফুল্লি লিটাৰেট ষ্টেটৰ দৰ্জা লাভ কৰিছে সঁচাকৈ এটা গৌৰৱৰ কথা নৰ্থ ইষ্টবাসীৰ কাৰণে ঠিক আছে গতিকে এই বস্তুখিনি গোটেই বুজিলে নাই ক'ব ঠিক আছে আৰু তাৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ উত্তৰটো কিন্তু কমেণ্ট ছেকশ্যনত দিব তাৰ লগতে এতিয়া আমি পাতিব লাগিব কথা অংকিতাৰ এতিয়া অংকিতা এটা এনেকুৱা বিখ্যাত নাম অসমত কিজানি আপোনালোকৰ মাজতো বহুত অংকিতাই মোক চাই আছে বা আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো এনেকুৱা বহুতো অংকিতা আছে আজি অংকিতাৰ নামত আমি এটা AI এংকৰো ইয়াতে দেখিবলৈ পাইছোঁ গতিকে অসম চৰকাৰে এনেকুৱা এটা AI এংকৰ বনালে যাৰ নাম হৈছে অংকিতা কিন্তু অংকিতাৰ নামটোৰ ফুল ফৰ্ম এটাও দিছে আৰু আপোনালোকে অংকিতাক মনত ৰাখিবলৈ তেওঁৰ ফুল ফৰ্মটো মনত ৰাখক অংকিতা ইজ আছামছ নিউ এজ নলেজ বেছড ইনফৰমেশ্যন টেকনলজি এংকৰ ঠিক আছে আছামছ নিউ এজ নলেজ বেছড ইনফৰমেশ্যন টেকনলজি এংকৰ গতিকে আপোনালোকৰ যদি কোনোবা বন্ধু আছে এনেকুৱাকৈ আপোনালোকে নামটো মনত ৰাখিব অংকিতাৰ ফুল ফৰ্মটো অংকিতাৰ কামটোনো কি এয়াই হৈছে অংকিতা যাক আপোনালোকে দেখিবলৈ পাইছে গতিকে অংকিতা একচুৱেলি কোনো ৰিয়েল হিউমেন বিং নহয় ইটছ আ AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ দি আমাৰ মানে ডেভেলপ কৰা এজনী এংকৰ তেখেতৰ কাম হ'ব যে চৰকাৰী যিমান আমাৰ আঁচনি থাকে পলিচিছ থাকে কেবিনেটৰ বৈঠক থাকে সিদ্ধান্ত থাকে প্ৰতিশ্ৰুতি থাকে স্পষ্টীকৰণ থাকে জাননী থাকে এই সকলোখিনি বস্তু অসমীয়াত তাই বুজাই তুলিব লাগিব মানে আপোনালোকে বুজক এতিয়ালৈকে কি হৈ আছিলে অসম চৰকাৰে কিবা এটা পলিচি আনিলে সেইটো এটা ৰিটেন ফৰ্মেটত থাকে আচ্ছা ইয়াতে আৰু এটা চেলেঞ্জ মানে অসমৰ গোটেই জাৰ্নিটো বুজিবলৈ আপোনালোকে চাবলৈ আগতে অকল ইংলিছ বা ইংৰাজীত আহিছিলে তাৰে পিছত যেতিয়া ক্লাছিকেল লেংগুৱেজ পালে কিবা পালে হেন পালে অলপ হাল্লা বহুতো লোকে কৰিলে দেন আমি অসমীয়াটো দেখিবলৈ পালোঁ এতিয়াতো প্ৰতিশ্ৰুতি লৈছে যে অসম চৰকাৰৰ সকলোখিনি আঁচনি বা যিমান ঘোষণা থাকে সেইবোৰতো অসমীয়া বা ইংৰাজী দুইটা ভাষাত থাকিবই বা তাৰে লগতে ভাৰত চৰকাৰৰ পৰা যদি কিবা জাননী অসমলৈ আহে সেইখনকো আমি অনুবাদ কৰিম অসমীয়াত ঠিক আছে বাৰু এইটোতো জাননীহে হ'ল কিন্তু এতিয়া অংকিতাই কৰিব এই ৰিটেন ফৰ্মেটটো আকৌ ভিডিঅ' ফৰ্মেটলৈ কনভাৰ্ট ৰিটেন ফৰ্মেটত আপোনালোকে কওকচোন কিমানজনে চায়
এই ক্লাছটোকে যদি মই ৰিটেন কৰি দি থৈ দিলোঁ হয় আপোনালোকে নাচালে হয় এতিয়া ভিডিঅ'ত আহি কিনে মই অকণমান লাহে লাহে ভালকৈ বুজাইছোঁ প্ৰতিটো খুঁটি নাটি আপোনালোকক খুলি দেখাইছোঁ তেতিয়া আপোনালোকে অলপ ভালকৈ বুজি পাইছে সেই কামটোৱে এতিয়া অংকিতাই কৰিব কৈছে কি মন্ত্ৰী মণ্ডলৰ সদায় ইমান সময় নাথাকে এটা পলিচি বুজাই থাকিবলৈ কেতিয়াবা কিবা ডাঙৰ কথা হ'ল মন্ত্ৰী নিজে আহি কিনে বুজাব কিন্তু সকলো বস্তু বুজাই থাকিবলৈ আমি তেনেকুৱা কোনো মানুহ নাই গতিকে তাৰেই কামটো অংকিতাক অৰ্পণ কৰা হৈছে আৰু সেই হৈছে কি এনহেন্স দ্য গভৰ্নেন্স কমিউনিকেশ্যন ত গভৰ্ণমেণ্টৰ যিমান কেবিনেট ডিচিজন পাব্লিক পলিচি ক্লিয়াৰিটি এণ্ড এক্সেচিবিলিটি দিব আমাৰ গোটেই অসমবাসী ৰাইজলৈকে আৰু এয়াই হৈছে অসমৰ প্ৰথমগৰাকী নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ এআই এংকৰ এনেকুৱা এআই এংকৰ আমি আৰু বিভিন্ন জেগাত আগতেও দেখিবলৈ পাইছোঁ ফৰ এক্সাম্পল ডিডি কিষাণ এটা চৰকাৰী নিউজ চেনেল যোনটো কিষাণ বা কৃষকসকললৈ অৰ্পিত গতিকে তাৰে এটা এআই এংকৰ কাপল আছিলে ক্ৰিছ এণ্ড ভূমি ঠিক আছে তেনেকুৱাকৈ উৰিষ্যা টিভিৰ আমি দেখিবলৈ পাইছিলোঁ লিজা আৰু তেনেকুৱাকৈ বিভিন্ন চেনেলছৰ বিভিন্ন কিছুমান ইণ্টাৰনেশ্যনেল নিউজ চেনেলছো আছে য'ত আমি দেখিবলৈ পাইছোঁ এআইৰ মানে এনেকুৱা এংকৰ্ছৰ ব্যৱহাৰ কৰি কিনে নিউজবোৰ বুজোৱা যায় গতিকে সেয়াই সেই দিশতে আগবাঢ়ি কিনে এতিয়া আমি অসম চৰকাৰে অংকিতাক ডেভেলপ কৰিছে কিন্তু আপোনালোকে এতিয়া মেইনছত সুধিব পাৰে আৰু মোৰ লাগিছে এইবাৰ GS5ত এইটো প্ৰশ্ন অংকিতাৰ ওপৰত আহিব পাৰে ঠিক আছে যে ইয়াৰে প্ৰ'জ এণ্ড কনছ কি প্ৰ'জটোতো বহুত আছে ঠিক আছে প্ৰ'জ ফৰ এক্সাম্পল যে আমাৰ ফাংচনেলিটিটো বেছি আৰু বৃদ্ধি হ'ব ফৰ এক্সাম্পল কেবিনেটৰ যিকোনো আপডেট থাকিব এতিয়া অকল আপোনালোকে দেখা পাইছে চাগে যে আজিকালি ট্ৰান্সলেশ্যনো আহে কিন্তু ইংৰাজী আৰু অসমীয়া দুইটাতে থাকে আৰু এতিয়া আপোনালোকে ভিডিঅ'গ্ৰাফিক আপডেট এটাও পাব বুজিবলৈ পাৰিব যিসকলে পঢ়িব নাজানে বা পঢ়িব নিবিচাৰে বৰিং লাগে পঢ়িবলৈ তেতিয়া এটা ভিডিঅ'গ্ৰাফিক অংকিতাই বুজাব তাৰে লগতে আমি ফিউচাৰ ৰোলছ দেখা পাইছোঁ যে এক্সপ্লেইনাৰ ভিডিঅ'ছবিলাক চাওক কিছুমান পলিচি এনাউন্স কৰি দিয়া এটা বেলেগ কথা আৰু তাক বুজাই তোলা ফৰ এক্সাম্পল এই ক্লাছটোত মই অকল এনাউন্সমেণ্টবিলাক নকৰোঁ যে অসম চৰকাৰে অংকিতাক লঞ্চ কৰিলে বাছ মোৰ কামটো খতম সেইটো হ'ল এনাউন্সমেণ্ট কিন্তু এতিয়া মই বুজাই আছোঁ খুঁটি নাটি খুলি কিনে দেখাই আছোঁ আপোনালোকক প্ৰ'জ এণ্ড কনছ বুজাই আছোঁ কি ধৰণে কৰিলে কি হ'ব কি নহ'ব এই গোটেই এক্সপ্লেনেশ্যনটো অংকিতাই কৰিব বুলি অসম চৰকাৰৰ বিশ্বাস ট্ৰান্সপাৰেঞ্চি এণ্ড এক্সেচিবিলিটি আনিব মানুহক যিমান আমি চৰকাৰী পলিচিবিলাক খুলি কিনে দেখাম তেতিয়া আৰু মানুহৰ বিশ্বাস আহিব চৰকাৰৰ ওপৰত কি কাম কৰিছে কি নাই কৰা আৰু ইউথসকলেও আই থিংক খুব আগ্ৰহী যিসকল মানে আজিকালি নৱপ্ৰজন্ম বা জেন জি বুলি যিবিলাকক কয় তেওঁলোকে এইবিলাক AI খুব ভাল পায় গতিকে এগৰাকী এনেকুৱা মানে এংকৰ আহি কিনে যেতিয়া বুজাব তেখেতসকল খুবেই আগ্ৰহী হ'ব বুলি চৰকাৰৰ বিশ্বাস কিন্তু তাৰে লগতে কিছুমান মানে নুৱান্সেছ বা চেলেঞ্জেছো আছে পোনপ্ৰথমে আপোনালোকে বুজিব লাগিব যে অংকিতাই কিজানি কিছুমান নুৱান্স পলিচি ডিটেইলছ বা লোকৰ কিছুমান চেণ্টিমেণ্ট থাকে ঠিক আছে এতিয়া অসমীয়াৰ চেণ্টিমেণ্টটো তাই কিমান বুজি পাব কিছুমান কথা অলপ লাহেকৈ ক'ব লাগে কিছুমান কথা নক'লেও ভাল ঠিক আছে তো সেইবোৰ বস্তু কিমান তাই বুজি পাব ইম'শ্যনছ মানে AIটোৰ কি ইম'শ্যন নাথাকে ন চেণ্টিয়েঞ্চ নাথাকে ইটছ জাষ্ট ফেক্টছ এণ্ড ডেটা ছেকেণ্ড ইজ ডিজিটেল ডিভাইড এতিয়াও মই লাষ্ট TRAI টেলিকম ৰেগুলেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ ডেটা পাইছিলোঁ 2023 বৰ্ষৰ যে 45% মানে 45% ইণ্টাৰনেট পেনিট্ৰেশ্যন ৰুৰেল অসমত হোৱাই নাই তো গাঁৱে ভৈয়ামে এতিয়াও 45% এনেকুৱা লোক আছে যোনে চাগে ইণ্টাৰনেট এক্সেছ নাই পোৱা আৰু ইণ্টাৰনেটতেই কাৰণ কি ৰিয়েলটো হয় নহয় তো ইণ্টাৰনেট এক্সেছেই যদি নাই তেনেহ'লে অংকিতাৰ কোনো লাভ নহ'ব তেখেতসকলৰ এটা বৃহত্ত জনসংখ্যা বুলি ক'ব লাগিব তাৰ লগতে পাব্লিক একচেপ্টেঞ্চ বহুতো লোকসকলে এতিয়া নৱপ্ৰজন্মই উত্তেজিত হ'ব পাৰে কিন্তু একচাম লোক আছে যোনে কিজানি সিমান ৰিলেট কৰিব নোৱাৰিব ফৰ এক্সাম্পল জাষ্ট ইমেজিন যেতিয়া এটা হিউমেন থাকে মানে গোটেই ফিলটোৱে বেলেগ আমাৰ চাবচোন যেতিয়া কথা কওঁ মানে ইউ কেন ফিল ইট নট জাষ্ট ইন দ্য লিপছ বাট অলছ' দ্য এণ্টায়াৰ ফেচ মানে গোটেই মুখখনে কথা কৈ আছে কেতিয়াবা অলপমান জোক কৰিলোঁ তো হাঁহি দিলোঁ অলপমান খং কৰিলে চকুকেইটা ডাঙৰ কৰি দিলোঁ দুখ কৰিলোঁ অলপ মাতটো ঠাণ্ডা হৈ গ'ল সেইবোৰ বস্তু কিজানি এজনী AI এংকাৰ নাথাকিব AI এংকাৰ এনেকৈ থাকিব আৰু এনেকৈ চিধা হৈ ডাইৰেক্টলি কথাখিনি এনেকৈ চকু টকু টিপ নামাৰি এনেকৈ কৈ যাই থাকিব গতিকে ডেট মাইট বি চামটাইমছ বৰিং এণ্ড পিপল মাইট নট ৰিলেট উইথ ইট ঠিক আছে আৰু লাষ্ট বাট নট দ্য লিষ্ট পিছলৈকে দেখা পোৱা গৈছে যে এনেকুৱা AI এংকৰবিলাকক চেটবক্স হিচাপে ইউজ কৰা হয় মানে আপোনালোকলৈ মুকলি কৰি দিব পাৰে অংকিতাৰ লগত চেটিং কৰাটো এতিয়া চেটিং আপোনালোকে যি টি কথা কৰিব নোৱাৰিব চৰকাৰী পলিচিছবিলাক কিছুমান ডাউট থাকে বহুতৰ
ফৰ এক্সাম্পল PM সূৰ্য ঘৰ হৰ বিজলী যোজনা গতিকে সেই স্কিমটোত বহুতো লোকসকলে এতিয়াও নাজানে যে কিমান কিলোৱাটত কিমান সাবসিডি পাম তেনেকুৱা ধৰণৰ ডাউটছ কিছুমান অংকিতাৰ লগত আপোনালোকে ডিসকাস কৰিব পাৰিব কিন্তু অংকিতাই তাৰে কাৰণে আপোনালোকৰ পাৰ্সোনেল ডিটেইলছ খুজিব পাৰে জানিব লাগিব ন আপোনালোকৰ কি বাজেট কি কেপাসিটি সেই পাৰ্সোনেল ডিটেইলছ বা আধাৰ কাৰ্ডৰ নম্বৰটোৱে দিব লগা হ'ল কিবা মানে ডকুমেন্ট অফিচিয়েল ডকুমেন্টছৰ কাৰণে ডকুমেন্টেশনৰ কাৰণে সেইবোৰ কামত কিন্তু আপোনালোকৰ ডেটা প্ৰাইভেচিটো হেম্পাৰ হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ কিছুমান খুঁটিনাটি আমি ডিসকাস কৰিব লাগিব ঠিক আছে আই হোপ ইউ হেভ আন্ডাৰষ্টুড দ্য এন্টায়াৰ নিউজ আৰু যদি বুজি পাইছে আপোনালোকৰ মন্তব্য জনাব যে অংকিতাৰ লগত আপোনালোকৰ কি পৰিকল্পনা আগলৈকে আৰু কি ধৰণে অসমখন লাভ কৰিব লাভান্বিত হ'ব এনেকুৱা ধৰণৰ কিছুমান নতুন পদক্ষেপৰ লগত প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট বাতৰিটো হৈছে আচ্ছা নেক্সট বাতৰিটো এক্সপানশ্যন অফ কাজিৰঙাজ ৰিচ আচ্ছা এই বাতৰিটো কিন্তু মই যোৱা ক্লাছটোত আৰু ভালকৈ বুজাইছিলোঁ হা যে কাজিৰঙাৰ ৰিচ ক'ত ক'ত বঢ়োৱা হৈছিলে ট্ৰেডিশ্যনেলি আমাৰ 4টা জোন আছিলে কাজিৰঙাৰ গৰাকাটি বাগৰি কহৰা আৰু অগ্ৰাতলি তাৰে পিছতে এক্সপানশ্যন হৈছে এইফালে বিশ্বনাথৰ ফালে নৰ্দাৰ্ণ জোন ঠিক আছে গতিকে কাৰেণ্টলি বুঢ়া পাহাৰ জোন বা ঘোঁৰাকাটি ঠিক আছে ৱেষ্টাৰ্ণ জোন বা বাগৰি চেণ্ট্ৰেল জোন বা কহৰা ইষ্টাৰ্ণ জোন বা আগ্ৰাতলি এণ্ড নৰ্দাৰ্ণ জোনৰ বিশ্বনাথ এই 5টা জোন আছে 4খন জিলাত কোনকেইখন গোলাঘাট নগাঁও শোণিতপুৰ আৰু বিশ্বনাথ ঠিক আছে বিশেষভাৱে বিশ্বনাথত এক্সপাণ্ড হৈছে আৰু কেইখনমান নগাঁৱৰ ফালে যোৰহাটৰ ফালে এক্সপাণ্ড হৈছে এণ্ড তাৰে ওপৰতে এতিয়া এনহান্স কনজাৰ্ভেশ্যন হ'ব গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইন'চৰাছে হওক ৰয়েল বেংগল টাইগাৰে হওক হিউমেন এনিমেল কনফ্লিক্ট কমিব ইক' টুৰিজম এণ্ড ইকনমিক গ্ৰথ হ'ব ঠিক আছে এণ্ড ক্লাইমেট এণ্ড ফৰেষ্ট মেনেজমেণ্ট কেনেকৈ নতুন যিখিনি এক্সপানশ্যন হ'ল তাতে আকৌ কাৰ্বন সিংক বনাম ক্লাইমেট ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বনাম তাৰে পৰা গোটেই ইক'চিষ্টেমটো গোটেই পৰিৱেশটোৰ এটা নতুন আমাৰ কনজাৰ্ভেশ্যন এফৰ্ট হৈ উঠিব বাকি বেছি বুজিব লগা নাই চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আচ্ছা নেক্সট বাতৰিটো হৈছে সপ্তম আমাৰ এয়া খেলো ইণ্ডিয়া যুৱ খেল বা ইউথ গেমছ 2025 আৰু তাতে অসমৰ প্ৰদৰ্শনটো কেনেকুৱা আছিলে পোনপ্ৰথমে কেইটামান ষ্টেটিক কুৱেশ্যন আপোনালোকে বুজি লওক খেলো ইণ্ডিয়াৰ ভিতৰত বিষয়ে আহিব পাৰে প্ৰিলিমছত কি আহিব পাৰে এইবাৰ খেলো ইণ্ডিয়াৰ কোনটো ভাৰ্জন আছিল 7th ভাৰ্জন ক'ত হোষ্ট হৈছিলে বিহাৰত ঠিক আছে এই চিটি কেইখন নাহিব পাৰে এবাৰ চাই যাব পাটনা ৰাজগীৰ গায়া ভাগলপুৰ বেগুচৰাই আৰু কেইখনমান খেল কিন্তু নিউ দিল্লীত হৈছিলে কেইখনমান ইউথ গেমছৰ আৰু কেইখনমান পেৰা গেমছ চাওক এই যিটো খেলো ইণ্ডিয়া ইভেণ্ট হৈছিলে দুটা খেলো ইণ্ডিয়া ইউথ গেমছ হৈছিলে আৰু খেলো ইণ্ডিয়া পেৰা গেমছ এই দুইটা বস্তু খেলো ইণ্ডিয়াৰ অন্তৰ্গতত 2025ত হৈছে গতিকে দুইটাৰে কেইটামান খেল কিন্তু দিল্লীত হৈছিলে আৰু বাকি মেজৰলি লোকেশ্যনটো এবাৰ বিহাৰ আছিলে ৰাজ্যখন ঠিক আছে কিয় খেলো ইণ্ডিয়া আমি আয়োজন কৰোঁ কাৰণ কি যাতে আমি অলিম্পিকৰ কাৰণে তেওঁলোকক আৰু প্ৰস্তুতি কৰাব পাৰোঁ ফৰ এক্সাম্পল আপোনালোকক মক টেষ্ট লিখাওঁ যাতে মেইন এক্সামটো ভাল হওক তেনেকুৱাকৈ খেলো ইণ্ডিয়া 2018 চনৰ পৰা আমি আৰম্ভ কৰিলোঁ আৰু এইটো সপ্তম ভাৰ্জন অফ খেলো ইণ্ডিয়া ঠিক আছে আৰু এই যিটো লোগো আপোনালোকে চাওক এই লোগোটো আছে এইটো খেলো ইণ্ডিয়া ইউথ গেমছ আৰু এইটো খেলো ইণ্ডিয়া পেৰা গেমছ দুটা বেলেগ বেলেগ ভাৰ্জন আৰু এই যিটো লোগো আছে এই লোগোটোত আপোনালোকে কি দেখিবলৈ পাব পোনপ্ৰথমেতো আপোনালোকে গৌতম বুদ্ধৰ এটা ষ্টেচু দেখিছে তাৰ লগতে মহাবোধি টেম্পলটো দেখা পাইছে গৌতম বুদ্ধৰ ইফালে পিছফালে পিপল ট্ৰী যিডাল পিপল গছ আছে তাৰপিছত মধুবনী আৰ্ট এই আৰ্ট ফৰ্মটো দেখিছে মধুবনী আৰ্ট ফৰ্ম ঠিক আছে বিহাৰৰ এটা বিখ্যাত আৰ্ট ফৰ্ম হয় এণ্ড অশোক চক্ৰ এই অশোক চক্ৰটো আপোনালোকে দেখা পাইছে এইকেইটা বস্তু কিন্তু আইডেণ্টিফাই কৰিব দিব পাৰে সপ্তম ভাৰ্জন বিহাৰ ক'ত ক'ত হৈছে দুটা ভাৰ্জনত হৈছে পেৰা গেমছ এণ্ড ইউথ গেমছ কেতিয়াৰ পৰা হৈছে আৰু কি আছিলে লোগোটোত তাৰে পিছত আহিল মেস্কটছ দুটা মেস্কট আছে মই কৈছিলোঁ ইউথ গেমছ আছে আৰু পেৰা গেমছ আছে ইউথ গেমছৰ মেস্কট হৈছে গজসিম্হা মানে গজ মানে হৈছে হাতী আৰু সিম্হা মানে হৈছে লায়ন গতিকে কোনটো লাগিছে গজসিম্হা বুলি ডেফিনেটলি এইটো যাৰ খুৰডাল আছে হাতীৰ নিচিনা আৰু নেজডাল আছে সিংহৰ নিচিনা গজসিম্হা চিম্বলাইজিং ষ্ট্ৰেংথ এণ্ড উইজডম আৰু পেৰা গেমছৰ এইটো ইউথ গেমছৰ হা খেলো ইণ্ডিয়া ইউথ গেমছৰ মেস্কট এইটো আৰু খেলো ইণ্ডিয়া পেৰা গেমছৰ মেস্কট এয়া হৈছে উজ্জ্বলা কি হয় অফিচিয়েল মেস্কট অফ দ্য ছেকেণ্ড পেৰা গেমছ অফ খেলো ইণ্ডিয়া আৰু চিম্বলাইজিং ষ্ট্ৰেংথ ৰেজিলিয়েন্স এণ্ড ছাৰ্ভাইভেল আৰু যিটো থিম আছিলে খেল কে ৰং বিহাৰ কে সংগ ইয়াতে চাওক খেল কে ৰং বিহাৰ কে সংগ ঠিক আছে
So this is the theme, this is the logo, and this is the mascot. ইমানখিনি বুজি পালো এটা কি খেল আছিলে পেৰা গেমছত 6টা খেল আছিলে পেৰা আৰ্চাৰী পেৰা এথলেটিক্স পেৰা পাৱাৰ লিফটিং পেৰা টেবল টেনিছ এণ্ড পেৰা শ্বুটিং ইজি বুজি পালে আচ্ছা ইউথ গেমছত 28টা টোটেল আছিলে কিন্তু জেনাৰেলি আমি 28টোক 27+1 বুলি লিখো আপোনালোকে গোটেই লিষ্টটো দেখা পাইছে চাগে আৰ্চাৰীৰ পৰা এথলেটিক্সৰ পৰা বেডমিণ্টনৰ পৰা বেছবলৰ পৰা গোটেই আছে সুইমিঙলৈকে এই 27টা গেম আপোনালোকে দেখা পালে কিন্তু 28 বুলি কিয় কোৱা হৈছে আপোনালোকে দেখা পাইছে নোটছতো চাগে মই 28 বুলি লিখিছো ঠিক আছে যেটো আমাৰ গেমছ অফ খেলো ইণ্ডিয়া খেলো ইণ্ডিয়াৰ যেটো গেমছ হৈছে 28টা বুলি কিয় কাৰণ কি 27+1 এই +1টো কি আছিল +1টো হৈছে এবাৰ প্ৰথমবাৰৰ বাবে ভালকৈ শুনিব প্লিজ প্ৰথমবাৰৰ বাবে এটা ডেমনস্ট্ৰেটিভ স্পৰ্ট আমি আৰম্ভণি কৰিলো খেলো ইণ্ডিয়া ইউথ গেমছত য'ত কি আমি দেখা পালো 8খনকৈ ৰাজ্যই ভাগু ললে আৰু বিশ্বাস নকৰিব আপোনালোকে ইট ইজ নট এনি ফিজিক্যাল গেম ইটস এন ইলেক্ট্ৰনিক গেম ই গেম যিবিলাক আছে ফৰ এক্সাম্পল আপোনালোকে ই স্পৰ্টছ শুনিছে চাগে উদাহৰণ যেনেকৈ BGMI কোনোবা BGMI খেলে নেকি আপোনালোকৰ মাজত জনাবচোন কমেন্ট সেকশনত এটা খুব বিখ্যাত গেম বুলি মই শুনিছো চেছ ষ্ট্ৰীট ফাইটাৰ 6 বা ফিফা খেলে নেকি যেনেকুৱা ই ফুটবল ঠিক আছে গতিকে এনে ধৰণৰ কিছুমান ইলেক্ট্ৰনিক গেম যিবিলাক আপোনালোকে কম্পিউটাৰত বহি খেলিব লাগে সেই গেমছো ইয়াতে আৰম্ভণি কৰা হ'ল বাট দিস ইজ নট এ ফুল ফ্লেজেড গেম এটা ডেমনস্ট্ৰেটিভ স্পৰ্ট বুলি কাৰণ কি অলপ কন্ট্ৰভাৰ্চিয়েল হৈ যাব পাৰে কাৰণ কি ফিজিক্যাল প্ৰৱেশ তাতে টেষ্ট নহয় কিন্তু আজিকালি কনসাৰ্ট ইকনমিৰ লগতে গেমিং ইণ্ডাষ্ট্ৰি গেমিং ইকনমিটোৰ কথাও পাতিব লাগিব এটা বৃহত্ত ইকনমি হৈ উঠিছে এটা বৃহত্ত ইকনমি তাৰ বিষয়ে আপোনালোকে ইতিমধ্যে অৱগত কেতিয়াবা সময় পালে অলপ ভালকৈ ডিসকাস কৰিম কিন্তু এটা নতুন দিশত আৰম্ভণি ইতিমধ্যে হৈ গৈছে ডেমনস্ট্ৰেটিভ স্পৰ্ট ই স্পৰ্টছ ঠিক আছে এটা অসমৰ পাৰফৰমেন্সটো একদম সহজ মন ৰাখিবলৈ 10টা গোল্ড মেডেল 5টা সিলভাৰ মেডেল আৰু 10টা ব্ৰঞ্জ মেডেল গটিকে 25টা মেডেল আমি লাভ কৰিবলৈ সক্ষম হলো কোট কোনটো স্পৰ্টছত লাভ কৰিছো হেয়াও ইয়াতে দিয়া আছে ঠিক আছে প্ৰথম স্থানত কিন্তু মহাৰাষ্ট্ৰ আছিল ঠিক আছে 158 মেডেলছ আৰু আমাৰ অসমে কিমান পাইছে অকল 25টা মেডেল গটিকে লং ৱে টু গো খেলৰ মঞ্চত আমি এতিয়াও বহুতো পাৰফৰমেন্স কৰিবলৈ বাকি আছে তাৰ লগতে হাৰিয়ানা সেকেন্ড পজিশন আৰু ৰাজস্থান থাৰ্ড পজিশনত লাভ কৰিছে ইয়াৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন আনিছো চেষ্টা কৰিব উত্তৰটো দিবলৈ নেক্সট বাতৰিটো খুব এটা গৌৰৱ কৰিবলগীয়া বাতৰি যে এনসিসি কেডেট ৰিফিনেছ ৱাৰ্জৰী ঠিক আছে ৰিফিনেছ ৱাৰ্জৰী স্কেলছ মাউণ্ট এভাৰেষ্ট এণ্ড শি বিকামছ দ্য থাৰ্ড মেঘালয়ান woman from Meghalaya to successfully scale the Mount Everest. ঠিক আছে মাউণ্ট এভাৰেষ্ট বগাবলৈ তেখেত তৃতীয় গৰাকী মহিলা যোনে মেঘালয়ৰ পৰা এই কামটো কৰি দেখাইছে আহকচোন এইবিলাক বাৰু এক্সামত নাহে কিন্তু সঁচাকৈ এটা মানে অনুপ্ৰেৰণাদায়ক কাহিনী গতিকে অলপমান তেখেতৰ বিষয়ে 20 বছৰৰ এটা কনমানি বয়স বুলি ক'ব লাগিব ষ্টুডেণ্ট অফ সেইণ্ট এন্থনিজ এণ্ড তেখেত উশু আৰ্টিষ্টো হয় ইয়াৰ লগত আৰু তেখেতে এই 18 মে তাৰিখে ৰাতিপুৱা 4:45 এই যেটো এটা সামিট হয় সেই সামিটটো কমপ্লিট কৰিলে আৰু প্ৰিলিমছত আপোনালোকৰ আহিব পাৰে যে তেখেতে ইয়াৰ আগত মাউণ্ট আবি গামিনটো স্কেল কৰি দেখাইছিলে আচ্ছা এতিয়া যদি মেঘালয়ৰ কথা পাতো দেন শি বিকামছ দ্য থাৰ্ড woman প্ৰথম জনী মহিলা আছিল ওয়ানশুক মিৰথং মোৰ যদি প্ৰনাউন্সিয়েশনটো অলপ ভুল হৈছে ক্ষমা কৰিব ওয়ানশুক মিৰথং ইন 2013 এণ্ড দয়লনি খাৰবি yes 2016 ঠিক আছে গতিকে এই দুগৰাকীয়ে আগতে কৰিছিলে আৰু এতিয়া থাৰ্ড ৱাজৰীয়ে কৰিছে এণ্ড প্ৰাউড থিং ইজ কি দলিনী হওক বা ৱাজৰী হওক দুইগৰাকীয়ে এনসিসি কেডেট আছিলে আচ্ছা ইয়াতে আৰু এটা নাম আপোনালোকে দেখা পাইছে চাগে গেৰী জাৰ্মান লামাৰে হি ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম মেঘালয় টু স্কেল দ্য মাউণ্ট এভাৰেষ্ট আৰু এখেত হৈছিলে ল'ৰা তাৰপিছত কিন্তু বাকী দুজনী ছোৱালী আৰু তৃতীয় গৰাকী হ'ল এতিয়া ৱাজৰী ঠিক আছে ৰিফিনেছ ৱাজৰী ওয়ানশুক ৱাজ এন ইণ্ডিয়ান মানে আৰ্মড মেঘালয়ান পুলিচ কনষ্টেবল আৰু দয়লনিও আছিলে এনসিসি কেডেট আৰু ৱাজৰীৰ যদি কথা পাতো 61 মেঘালয়া গাৰ্লছ বেটালিয়ন এনসিসিৰ পৰা তেওঁ বিলং কৰিছিলে গতিকে এইকেইটা নাম অকমান জৰুৰী হ'ব পাৰে আজি শেষৰটো বাতৰি হৈছে এটা দুগ্ধ
প্ৰক্ৰিয়াকৰণৰ এটা নতুন প্ৰকল্প আমাৰ ৰাণীত এতিয়া নিৰ্মাণ কৰিবলৈ আৰম্ভণি চলিছে ইট ইজ একচুৱেলি এ প্ৰজেক্ট আণ্ডাৰ দ্য এডভান্টেজ আছাম 2.0 এণ্ড এইটো বুষ্ট কৰিব আমাৰ যিটো ডেইৰী ছেক্টৰ আছে ঠিক আছে গোটেই ডেইৰী ইণ্ডাষ্ট্ৰিটো কেনেকৈ আমি ইয়াতে এডভান্স কৰিব পাৰোঁ গতিকে আপোনালোকে জানে চাগে ৰাণীত আমাৰ কি আছে ইনষ্টিটিউট অফ ফাৰ্ম মেনেজমেণ্ট ৰাণী ঠিক আছে এই কেম্পাছটো আপোনালোকে দেখিছে চাগে গতিকে ফাৰ্মিঙৰ বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ইয়াতে পশুপালনো হয় আৰু তাৰ লগত কেনেকৈ আমি এই ইণ্ডাষ্ট্ৰিটোক বৃদ্ধি কৰিব পাৰোঁ তাৰে ট্ৰেইনিং এণ্ড স্কিলিং চেণ্টাৰো আছে গতিকে আমুলৰ যদি মডেলটো জানে এটা কোঅপাৰেটিভ মডেল ঠিক আছে এই কোঅপাৰেটিভ মডেলটোৰ পৰা এতিয়া অসম চৰকাৰৰ লগত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ কৰি আমুলে অসমৰ ডায়েৰী ইণ্ডাষ্ট্ৰিটোত এটা প্ৰতিভা দেখিছে আপোনালোকে জানে চাগে যে অসম এতিয়াও এগ্ৰিকালচাৰ অৰিয়েণ্টেড এটা ইকনমি হয় আৰু এগ্ৰিকালচাৰৰ লগতে এলাইড ছেক্টৰছত পশুপালন বা এনিমেল হাজবেণ্ড্ৰিও আহি পঠায় গতিকে যেতিয়া আমি এগ্ৰিকালচাৰৰ কথা পাতিম তাৰে লগতে আমাৰ এনিমেল হাজবেণ্ড্ৰিৰ কথাও সোমাই আছে আৰু যেতিয়া আমি এনিমেল হাজবেণ্ড্ৰিৰ কথা পাতোঁ cattle rearing is a major subhead আৰু তাৰে পৰা আমাৰ জড়িত হৈ আছে ডায়েৰী ইণ্ডাষ্ট্ৰিটো কিন্তু অসমৰ ডায়েৰী ইণ্ডাষ্ট্ৰিটো প্ৰগ্ৰেছ কৰিব পৰা নাছিলে তাৰে মানে বিশেষ কাৰণটোৱে হৈছে যে আমাৰ প্ৰচেছিং ইউনিটছবিলাক ইমান ভাল নাছিলে এডভান্স নাছিলে ক্লিনলিনেছ নাছিলে যিটো আমাৰ ৰিচোৰ্চ প্লেনিং হয় সেইটো নাছিলে ভালকৈ আমাৰ তাত মডাৰ্ণ টেকন'লজি নাছিলে গতিকে ৰাণীত এতিয়া যিটো ইনভেষ্টমেণ্ট হৈছে কমেও ৭৫ কোটি টকাৰ ইনভেষ্টমেণ্ট হৈছে এণ্ড ইনক্ৰিজ টু এৰাউণ্ড ১৫০ কোটি টকা আৰু ইয়াতে আমুল আহি যোৱাৰ লগে লগে ১ লাখ লিটাৰ অফ মিল্ক প্ৰতিদিনে উৎপাদন কৰাৰ এটা প্ৰতিশ্ৰুতি লৈছে গতিকে ১ লাখ লিটাৰ যেতিয়া আমি মানে প্ৰডাকশ্যন কৰিব পাৰোঁ আপোনালোকে জানি শ্বক হ'ব যে অসম ইজ এ ইম্পৰ্টাৰ অফ মিল্ক আমি গাখীৰ খাই ভাল পাওঁ কিন্তু আমি গাখীৰ ইম্পৰ্ট কৰিব লাগে বেলেগ ৰাজ্যবিলাকৰ পৰা আমাৰ গাখীৰখিনি ইমান ছেল্ফ ছাফিচিয়েণ্ট নহয় গতিকে এতিয়া আমি ইমানখিনি যদি উৎপাদন ডেইলি বেচিছত কৰোঁ দেন ডেফিনেটলি আমাৰ কমেও ২০,০০০কৈ ডেইৰী ফাৰ্মাৰ্ছ ইয়াৰ পৰা লাভান্বিত হ'ব আৰু কিজানি আমি ইম্পৰ্টৰ অবিহনে এক্সপৰ্ট কৰিবলৈ সক্ষম হ'ম দুগ্ধ প্ৰক্ৰিয়াকৰণ গতিকে দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনিচিয়েটিভ ফৰ ৰুৰেল ইকনমি এমপ্লয়মেণ্ট এণ্ড এগ্ৰিকালচাৰ বেছড ইণ্ডাষ্ট্ৰি য'ত আমি দেখিবলৈ পাম যে আমাৰ নেট ইম্পৰ্টাৰৰ পৰা নেট এক্সপৰ্টাৰ অফ মিল্ক আমি হ'বলৈ পাৰিম এতিয়া মেইন প্ৰব্লেমটো অসমত কি হৈ আছে ফ্ৰেগমেণ্টেড ডায়েৰী ফাৰ্মিং জেনেৰেলি আমাৰ যিবিলাক ডায়েৰী ফাৰ্মাৰ্ছ আছে জেনেৰেলি এটা বা দুটা কেটেল আছে মাত্ৰ তাৰে পৰা আপোনালোকে ছেল্ফ ছাষ্টেইনিং এটা দুটা কেটেলৰ পৰা আপোনালোকে নিজে যিখিনি গাখীৰ লাগে বা দৈ কটা বান্ধি কিনে থৈ দিয়ে সেইখিনিহে হয় আপোনালোকে লাৰ্জ স্কেলত ১০০-২০০ গাই পালন কৰিব লাগিব তেতিয়াহে আপোনালোকে এটা কমাৰ্চিয়েল মডেল এষ্টাব্লিছ কৰিবলৈ পাৰিব ডেট ইজ ওৱান থিং দেন ছেকেণ্ড ইজ আমাৰ প্ৰডাকশ্যন ল' বিকজ অফ ফ্ৰেগমেণ্টেড ডেইৰী ফাৰ্মিং প'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো চিলিং ইউনিট লাগে ক'ল্ড চেইন লাগে মিল্ক টেষ্টিং ফেচিলিটি লাগে সেইবোৰ নাইয়ে আমাৰ একদম ট্ৰেডিশ্যনেল মেথডত আমি গাখীৰ উলিয়াই কিনে তেনেকুৱাকৈ মানে মাৰ্কেটত বিক্ৰী কৰিব চেষ্টা কৰি আছোঁ কোৱালিটিও বেয়া হয় আৰু ল' মাৰ্কেট এক্সেছ এটাতো এক্সেছে নাই কিছুমান জেগাত মিল্ক চাৰপ্লাছ আছে মানুহে গাখীৰ পেলাই দি আছে বা এনেই দান কৰি দি আছে কাৰণ কি মাৰ্কেটলৈকে তেওঁলোক যাব নোৱাৰে একদম ভিতৰুৱা কোনোবা গাঁৱত আছে গতিকে মাৰ্কেট এক্সেছৰ এটা প্ৰব্লেম এণ্ড আণ্ডাৰ ডেভেলপড কোঅপাৰেটিভ ছেক্টৰ যিটো আমাৰ গুজৰাটত আমি আমুলৰ দ্বাৰা দেখা পাইছিলোঁ এটা ষ্ট্ৰং কোঅপাৰেটিভ ছ'চাইটি আছে এটা ষ্ট্ৰং লিংকেজ আছে এটা ষ্ট্ৰং কানেকশ্যন আছে সেই বস্তুবিলাক ইয়াতে এতিয়া ডেভেলপ কৰাৰ এটা প্ৰচেষ্টা আমুলৰ লগত আমি কৰিছোঁ চাইণ্টিফিক মেনেজমেণ্ট হ'ব মিল্ক প্ৰডাকশ্যন বৃদ্ধি হ'ব শ্বৰ্টেজ অফ ফিড এণ্ড ফডাৰ কমি আহিব যিটো ৰিমিউনাৰেটিভ প্ৰাইচিং হয় মাৰ্কেট এক্সেছ হয় তাৰে ওপৰত বৃদ্ধি কৰা হ'ব ফেচিলিটিজ ইম্প্ৰুভ কৰা হ'ব প্ৰডাক্টিভিটি বাঢ়িব আৰু ভেটেৰিনেৰী ছাৰ্ভিচেছ ফৰ কেটেলো আমি ইম্প্ৰুভ কৰিব লাগিব গতিকে ভেটেৰিনেৰী ডক্টৰজৰো ইয়াতে এটা বিশেষ কাম আহিব ঠিক আছে গতিকে এই গোটেইখিনিকে ডায়েৰী আমুলৰ লগত আমি এটা PPP মডেলত কৰিম 1 লাখ লিটাৰ গাখীৰ 20,000কৈ ডেইৰী ফাৰ্মাৰ্ছৰ বেনিফিট 3 টায়াৰ কোঅপাৰেটিভ মডেল উইথ আছাম ফেয়াৰ প্ৰাইচিং এণ্ড প্ৰফিট শ্বেয়াৰিং হ'ব আৰু ৰুৰেল ইউথ এণ্ড ৱমেনে ইয়াতে আগশাৰী এটা কৰ্তব্য উঠোৱাৰ আমি ইয়াতে আহ্বান জনাইছোঁ তেওঁলোকক আৰু কোৱালিটি কণ্ট্ৰল চাইণ্টিফিক প্ৰেক্টিচেছ চিলিং ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেইখিনিৰে এটা উন্নত মানত কাম চলিব গতিকে আজিৰ অসম বিশেষত এইকেইটাই বাতৰি আছিল আৰু গোটেইকেইটা বাতৰি যদি সামৰণি কৰি আমি এটা কমন কনক্লুজন দেখাওঁ যে অসম তথা নৰ্থ ইষ্টত এটা নতুন পৰিৱেশৰ এটা নতুন সৃষ্টি হৈছে
আপোনালোকে যদি কনচাৰ্ট ইকনমিৰ কথাই পাতে বা আমুলৰ লগত যিটো আমাৰ দুগ্ধ প্ৰক্ৰিয়াকৰণৰ এটা প্ৰকল্প বা তাৰে লগতে আপোনালোকে যদি দেখা পায় যে মিজোৰামৰ নিচিনা এখন ৰাজ্যই কেৰেলাতকৈ ভাল প্ৰদৰ্শন কৰি কিনে এটা সম্পূৰ্ণ সাক্ষৰ ৰাজ্যৰ ৰূপত ভাৰতবৰ্ষৰ ভিতৰত ৰূপান্তৰ হৈ উঠিছে। গতিকে বহুতো ভাল ভাল খবৰ আহি আছে। আপোনালোকেও চেষ্টা কৰিব যে এই ডেভেলপমেণ্টৰ ফেজত আপোনালোকেও যাতে এটা আগশাৰীৰ ৰোল পাবলৈ সক্ষম হয়, তাৰে বাবে ভালকৈ পঢ়ক, এজন প্ৰশাসনিক বিষয়া হৈ উঠক আৰু দেশৰ বাবে ৰাজ্যৰ বাবে কাম কৰি আগবাঢ়ি যাওক। আজিলৈ ইমানেই আছে। ক্লাছটো কৰি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি জনাব পাৰে আৰু ছাবস্ক্ৰাইব কৰিব পাৰে আমাৰ চেনেলটোক, যাতে আকৌ লগ পাওঁ অহা ৰবিবাৰে। ধন্যবাদ। টেক কেয়াৰ।